Hey guys, আমাৰ guys সকল ওলাই ৰেডি হৈছে আৰু মেকআপ চলি আছে। এ বৰ্ণালী বাইদেউ আৰু এইফালে আমাৰ সুশীলা বাইদেউ আৰু এইফালে আমাৰ লক্ষ্মী। হেয়া আজি মানে আমাৰ লাষ্ট ডে। আমি ইয়াৰ পৰা মানে যামগৈ আৰু বহুত দুখো লাগিছে মানে আৰু নহয় মানে ভালো লাগিছে, আজৰি হৈছোঁ মানে। তাৰপিছত আৰু কি ক'ম আৰু এইফালে আমাৰ এইফালে বেগ দাদাসকল পেকিং ৰেডি। এইফালে পেকিং কৰি ল'লে, আমিও কৰি ল'লোঁ। এনেই আৰু মানে এনেই এইটো কোৱা কথা মানে বিৰাট ভাল পাইছে গৈ আৰু ঘৰত নিজৰ আপোন সকলক লগ পাব। এয়া বেগ দাদাসকল পেকিং ফটো ভিডিঅ' এতিয়া মই সঁচাকৈ দেই বেয়াও লাগে এনেকুৱা কথা ক'লে। মই প্ৰথমে সুশীলা বাইদেউকে দেখুৱাইছিলোঁ আৰু আমাৰ এইফালে আমাৰ একদম মানে জুনিয়ৰ বাইদেউ একদম পূৰা হেৰিত আৰু ব্যস্ত মানে নকওঁ আৰু বাকীখিনি। এইফালে আমাৰ ডাইনিং ৰুম মানে এইয়া আৰু এইফালে আমাৰ গপ চপ চলি আছে আৰু আইদা লাষ্ট ডে অফ ডিব্ৰুগড়। এইফালে দেখুৱাই দিওঁ আমাৰ এই মাইনাজনীয়ে আৰু গ'ল না এয়া ডাঙৰ এয়া সৰু এইখিনি মৰম কিমান পাই থৈছে ন। কি ক'বা কোৱা? কৈ দিয়া নামটো। মোৰ নাম মাক্সি হাজৰিকা চুৱা। মই ক্লাছ 3ত পঢ়ো। হৈছে আৰু মানুহৰ জীয়াই থকা জীৱনৰ ন যাৰ যি প্ৰতিভা আছে। আমাৰ ইয়াত থকা মানুহৰ প্ৰতিভা আছে প্ৰত্যেকৰে। এইফালে আছে মানে বহুত ভাল ভাল প্ৰতিভা আছে, নেদেখুৱাই মানুহক। আৰু এওঁতো ক'বই নালাগে আৰু ৰশ্মি বনাই সিজাই খুৱাই আছে আৰু তাৰপিছত আৰু কি ক'ম গাইজসকল, ভাল লাগিছে আৰু মানে আজি ঘৰলৈ যামগৈ আজৰি হৈ। তাৰপিছতে আমাৰ মাজত প্ৰতিভা বহুতৰে আছে। আমাৰ এই বাইদেউতো একদম ধুনীয়া ধুনীয়া প্ৰতিভা আছে, বেলেগ ধুনীয়া আছে কিন্তু মানে দেখুৱাব নোৱাৰি। আমাৰ এই বাইদেউ চিনিয়ৰ বাইদেউৰ কথা ক'বই নালাগে। সঁচাকৈ ৰিয়েলি আমাৰ মাজত বহুত ভাল ভাল প্ৰতিভা থকা প্ৰত্যেকৰে আছে, কিবা নহয় কিবা এটা আছে। আটাইতকৈ আৰু এটা ভাল লগা আমাৰ প্ৰতিভা থকা হেৰি আছে, আমাৰ মেম এগৰাকী আছে। এইয়া আমাৰ মানে হেৰি বৰ্ণালী মেম মানে একদম বহি থকাতে তেওঁ মানে ঠাইতে মানে কি লিখিব পাৰে কৈ দিয়ক। কবিতা লিখে। নাই কোৱা বেছি আছে। আমাৰ লক্ষী বাইদেউ আছে, বহুত প্ৰতিভা আছে, বহুত প্ৰতিভা আছে। তেখেতৰ নিজৰ কেন্দ্ৰৰ একদম হেৰি দেখুৱাম আৰু দেই, মডেল ৱৰ্কাৰ। হাই চাফিয়াই কৈছে প্ৰত্যেকৰে আছে প্ৰতিভা, সঁচাকৈ আছে। আৰু প্ৰত্যেকে এগৰাকী একদম ঘৰৰ গৃহিণী আৰু ঘৰৰ এগৰাকী ভাল মাক, হয় নহয়? মাতৃ। কাৰোবাৰ বোৱাৰী, কাৰোবাৰ জীয়ৰী আছিল, তাৰপিছত কাৰোবাৰ বোৱাৰী হ'ল, তাৰপিছতে আৰু এতিয়া কাৰোবাৰ ৱাইফ হ'ল, তাৰপিছতে মাতৃ হ'ল, তাৰপিছতে নিজৰ ল'ৰা ছোৱালীক প্ৰত্যেকেই পঢ়াই শুনাই আৰু আমাৰ চিনিয়ৰসকলে এইসকলে একদম মানে প্ৰত্যেককে ভাল মানুহ হিচাপে গঢ় দি তুলিলে আৰু দেই গাইজ। মই বাকী আছো আৰু দুখী আৰু পাৰিম নে? আৰু এই বাইদেউটো একদম কেইগৰাকী ছোৱালী কৈ দিয়ক? 3গৰাকী। আৰু প্ৰত্যেকে একদম পঢ়া শুনা কৰি দিয়ক। কাৰ কিমান কোৱালিফিকেশ্যন আছে? ডাঙৰজনী MA শেষ কৰিলে, 2 নম্বৰজনী MA 3rd চেম আৰু এজনী BA 3rd চেম পাইছে। সেয়াই দেখিছে। থেংক ইউ। আৰু এই বাইদেউ কৈ দিয়ক। আমি ধুনীয়াকৈ ওলাই যাওঁ, আমিনো কামৰ মাজেৰে কেলে কথা পাতো।
ইমান কাম সদায় কৰিয়ে মোৰ ল'ৰাটোৱে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে, আৰ্ট ফাইনেন্সিং কমপ্লিট কৰিলে, বৰ্তমান চাকৰি কৰে, তেওঁ টিচাৰ। আৰু লগতে ছোৱালীজনীয়ে BA কমপ্লিট কৰিলে, ডাঙৰজনী ছোৱালী কমপ্লিট কৰি আৰ্ট ফাইনেন্সিং এতিয়া কাম কৰি আছে দুখনকৈ স্কুলত। আৰু লগতে মানে সৰু ছোৱালীজনী বৰ্তমান তাই 7ত পঢ়ি আছে। আশীৰ্বাদ কৰক, আপোনালোকে আগবাঢ়ি গৈছা থাকিল, কাৰণ কেলে ইউটিউব চেনেলটো যাতে আগবাঢ়ি যায়। থেংক ইউ, মই পাহৰিয়ে গৈছিলো সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আমাৰ বান্ধৱী আগুৱাই যাব, ছাবস্ক্ৰাইব কৰি দিব ন, তেতিয়া আমাৰ প্ৰতিভা লুকাই আছে প্ৰতিগৰাকীয়ে মাজত। আমি দুখিত কিছুমান কামত আগুৱাই যাব নোৱাৰিছো, কাৰণ আমাৰ প্ৰত্যেকৰে ঘৰ সংসাৰ ব্যস্ততা, আৰু লগতে সফল নাৰী বুলিয়ে ক'ব পাৰি আৰু দেই এগৰাকী। আৰু সেইগৰাকী আমাৰ বৰ্ণালী বাইদেউলৈও বহুত বহুত শুভেচ্ছা থাকিল। আৰু এইয়া আমাৰ সুশীলা বাইদেউ মানে বহুত বহুত ধন্যবাদ। যেনে তেনে আহি ডিব্ৰুগড় উপস্থিত হৈছিল, অন্তিম টাইম। আৰু এই বাইদেউ কওক, ছোৱালী কেইজনী কওকচোন। বহুত মৰমৰ আৰু দেই, ভাল লাগে। মোৰ ছোৱালী দুজনী, তাৰপিছত ডাঙৰজনী বিয়া দিয়া হ'ল। তাই কিমান পঢ়া শুনা কিমান কৰিলে? ডিগ্ৰী কমপ্লিট কৰিলে, টেট পাছ কৰিলে। আৰু সৰুজনীয়ে পলিটেকনিক পাছ কৰি দুলীয়াজান অইলত এপেণ্ডিছ কৰি আছে। তাৰপৰা মই আমি বৰ্তমান ঘৰত। আৰু এতিয়া আমাৰ সহকৰ্মীসকলৰ লগত আহি আমাৰ কিছুমান মানে অপূৰণীয় উদ্দেশ্য পূৰণ কৰিব বিচাৰিছোঁ, কিন্তু কিমান দূৰ সফল হওঁ নাজানো আৰু চেষ্টা কৰিছোঁ। হয়, চেষ্টা কৰিছোঁ। আৰু মোৰ চেনেলটোৰ বিষয়ে কৈ দিয়ক। চেনেলটো মানে উল্লেখনীয় বুলিয়ে কৈছোঁ। তেখেত বহুত মানে আগ্ৰহী। তেওঁ মানে আগ্ৰহী মনটোক আমি সঁচাকৈ বহুত প্ৰশংসা কৰোঁ। আৰু তেওঁৰ চেনেলটো যাতে সদায় আগবাঢ়ি যায়, আপোনালোকৰ মৰম পালে নিশ্চয় বহুত আগবাঢ়ি যাব পাৰিব। আৰু আমাৰ শুভেচ্ছা সদায় আছে, সদায় থাকিব। বাইদেউলৈ বহুত বহুত ধন্যবাদ। আৰু মই থাকিলে কি হৈ থাকে কওকচোন? ৰখাল এইটোৱে লাগে ন। আচলতে মানুহৰ জীৱনটোনো কেইদিনীয়া, হয় নহয়? আজি আছো, কাইলৈ নাই। লাইক কৰিব বুলি ময়ো কৈ দিছোঁ। মোৰ বান্ধৱীসকলে সকলোৱে যদি দেখে, যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লাইক। এয়াও আমাৰ চিনিয়ৰ হয়, চিনিয়ৰ বাইদেউ হয়। আৰু এইগৰাকীও সফল নাৰী। আৰু প্ৰত্যেকৰে এটা এটা প্ৰতিভা আছে বাৰু, অলপ কম বেছি পৰিমাণে হ'লেও। আৰু কওক, আপোনাৰ ল'ৰা ছোৱালী কি কওক? মোৰ ল'ৰা দুটা। আৰু ডাঙৰতে কিমান পঢ়িলে, সৰুতে কিমান পঢ়িলে? দুটা ল'ৰা আছে এতিয়া, ল'ৰাকে চাকৰি কৰি আছে। আৰু মই আহিলে আৰু ভাল লাগিলেনে? আমি যে ভাল লাগিলে। আমি ইমান কেইজনী আছোঁ, 7জনী আছোঁ। বহুত ভাল লাগিলে। একেখন ঘৰৰে একেখন ঘৰ মানে ঘৰটো আমাৰ বেছি বহুত ভাল। বাইদেউগৰাকী বহুত ভাল। আমি তেওঁৰ কিচেনত ভাত বনোৱালৈকে, লেট্ৰিন বাথৰুমলৈকে আমাক চব এৰি দিছে। বহুত ভাল লাগিলে। ধন্যবাদ থাকিল দেই, এই বাইদেউলৈ ধন্যবাদ থাকিল। হেল্ল', এয়া আহি আছে। ডিব্ৰুগড়ত অকণমান আজি ভালকে ফুৰি লওঁ আৰু ন, লগে ভাগে বজাৰ কৰি ল'ম। আৰু ৱালখন খুব ধুনীয়াকৈ পেইণ্টিং কৰা আছে দেই, গোটেই ৱালখন। ল'ৰাটো গ'ল ন, মোবাইলে পইচা চব তাতে আছে। বেলেগৰ ঘৰত যাব ন। দেখিলে চাহ বাগানত পাত ছিঙি আছে, আৰু চাহপাত ছিঙক, আপোনালোকে ছিঙি দিয়ক পাত। মজা মজা। আমি এতিয়া চিফুঙত সোমাম। এইফালে বেক কৰি দেখুৱাই আছোঁ চিফুং। গৈ আছে এয়া চিফুং। আমি চিফুঙত সোমাই আহিছোঁ দেই। কি খাব? একদম ভাল খবৰ। ভাল খাবলৈ আহিছে। ভোক লাগিছে, চাহ খাবলৈ আহিছোঁ। সেয়ে খাই আছে বিলাকে, খাই আছে পুৰা।
আমাক এৰি থৈ আহিলে একদম এৰি থৈ আহি খাই আছে দেই ৰশ্মি এফালে চা বৰ্ণালী বাইদেউ আমাৰ কি হ'ল খাই খাই মাতে মাতিব পাৰে একদম বেছি বেছি খাইছে আকৌ এজনী কাহি বাহ আমাৰ গাইসকল বহিছে খাবলৈ আৰু খাওঁ খাওঁ কৰি আছে মানে আহিব এতিয়া খানা বৰ্ণালী বাইদেউৰ কথা তৰকাৰী বনাইছোঁ 4টামান বজাৰ সময়ত আমি আহিলোঁ আৰু আজৰি হৈ একদম পূৰা পাতি আছে গপ্পা মাৰি আছে পূৰা এইফালে আমাৰ এগৰাকী একদম মানে কাহ হৈ গ'ল বেছি ঠাণ্ডা মাজা ক'কো ক'লা মানে পূৰা মাৰি দিলে আৰু এইফালে চা কওক নাই নহয় ভালেই আছে বহুত ভাল মানে কথা পাতি আছে কৈ দিয়ক ভিডিঅ' কল কৰিছে গৈ আমি ঘৰ পাম আৰু এইয়া আমি আহি ঘৰ পালোহি আৰু মানে আমাৰ মৰাণ টাউনখন পালোহি আৰু আমাৰ এগৰাকী মানে ক'ল্ড ড্ৰিংকছৰ মানে চিন্তা কি চাব আপুনি কওক আকৌ কি চাম কি চাম বুলি কৈছিলে চিনেমা হললৈ যাব নেকি এতিয়া নিজ মুখে কৈছে বোলে ছেকেণ্ড শ্বো মাৰি দিওঁ ব'লা বোলে আমি ঘৰলৈ গৈ আছো আৰু দেই সকল আৰু এইফালে একদম এনজয় ইয়ৰ লাইফ মানে লোকেল নিব আজি লোকেল খাব হয় আৰু ডিব্ৰুগড়ৰ মানে ভিটামিন খাই খাই অলপ কমজুৰি হ'ল এতিয়া মানে লোকেল খাব মন গৈছে কিন্তু পকেটত আকৌ মণিটো নাই মণি ডিব্ৰুগড়ত উৰুৱাই থৈ আহিলোঁ সেয়া মানে মৰাণ আৰু 15 আগষ্টৰ কাৰণে আমাৰ দাদা ভাইটিহঁত একদম জিপে ফোনপে' লৈ ৰেডি য'তে ত'তে মানে আহিছোঁ আৰু কোনোমতে উশাহ টেন যাওঁ এতিয়া কি খাম আইচক্ৰীম খাব ক'ল্ড ড্ৰিংকছ খাব ৰাইজে আৰু কি খাব কেঁচা চানা খাব আৰু কি খাব হেৰি আৰু খাব ফুচকা পানী পুৰি খাব একেবাৰে